ঐতিহাসিক অসম আন্দোলনৰ অন্যতম চিন্তানায়ক দিগদৰ্শক দ্বিজেন ফুকনৰ সহধৰ্মিনী তথা অসম আন্দোলনৰ আপোচহীন মহিয়সী সংগ্ৰামী নেত্ৰী কমলা ফুকনৰ মৃত্যুত মৰ্মাহত সকলো। 1979 চনত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আন্দোলনৰ সূচনা হোৱাৰ সময়ৰে পৰা ফুকন দম্পতীৰ গুৱাহাটী গৃহটো আছিল আন্দোলনৰ অন্যতম কেন্দ্ৰবিন্দু। আন্দোলনটোৰ লক্ষ্য উদ্দেশ্য সম্পূৰ্ণ সফল কৰাৰ বাবে এহাতে যেনেকৈ পৰম শ্ৰদ্ধাৰ দ্বিজেন ফুকন ডাঙৰীয়াই কথায়ে কামে চিন্তা দৰ্শনেৰে ছাত্ৰ সন্থাক আগুৱাই নিছিল, সেইদৰেই সহধৰ্মিনী কমলা ফুকন ডাঙৰীয়ানীয়েও ৰাজপথৰ সমান্তৰালভাৱে নিজৰ গৃহৰ পৰাই আন্দোলনকাৰী ছাত্ৰ সমাজক সকলো দিশৰ পৰাই অকল্পনীয় সহায় সহযোগিতাৰে আগবঢ়াইছিল। তেখেতৰ আত্মাৰ সদগতি জনাই মহানগৰীৰ হোটেল ভিভান্তাত পৰিয়ালৰ লোকে আয়োজন কৰে এখন স্মৃতাচৰণ সভা। স্মৃতাচৰণ অনুষ্ঠানত অংশ লয় ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তিয়ে। কৃষিমন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰা, প্ৰাক্তন সাংসদ কুইনুজাৰ লগতে প্ৰাগ নিউজৰ CMD ডক্টৰ সঞ্জীৱ নাৰায়ণেও অংশগ্ৰহণ কৰে অনুষ্ঠানটোত। মই পোনপ্ৰথমেই স্বৰ্গীয়া কমলা ফুকন ডাঙৰীয়ানীলৈ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ, তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেতৰ পৰমাৰাধ্য স্বামী দ্বিজেন ফুকন ডাঙৰীয়া আছে আমাৰ বৰ শ্ৰদ্ধাৰ। অসম আন্দোলনৰ সময়ত তেখেতৰ বৰঙণি আছিল অপৰিসীম আৰু তেতিয়াৰ পৰাই আমি এই পৰিয়ালটোৰ লগত সম্পৰ্ক ৰাখি আহিছোঁ। তেখেতৰ পৰিয়ালক ভগৱানে শক্তি দিয়ক, যাতে বিপদৰ সময়ত ধৈৰ্য ধৰি ভৱিষ্যতৰ দিনত আগবাঢ়িব পাৰে। দ্বিজেন ফুকন ডাঙৰীয়াৰ ঘৰলৈ গৈছিলোঁ আৰু তেখেতৰ পত্নী শ্ৰদ্ধেয়া কমলা ফুকন ডাঙৰীয়ানীয়ে এগৰাকী মাতৃৰ দৰেই মাতৃসুলভ আচৰণ কৰিছিল, সকলোকে আদৰ সাদৰ কৰিছিল, সকলোকে এনকাৰেজ কৰিছিল। যি পথেৰে আমাৰ সতীৰ্থ আগুৱাই গৈছে সেই পথেৰে সাহসেৰে আগবাঢ়িবলৈ। সোঁৱৰণিৰ সন্ধিয়া খুৰা বহি আছে। দ্বিজেন ফুকন এগৰাকী ব্যক্তি, সকলোৱে জানে এগৰাকী উদ্যোগপতি বুলি, কিন্তু মই সৰুৰ পৰা জানো খুৰা বুলি। খুব ওচৰৰ পৰা লগ পাইছোঁ, সৰুৰ পৰা খুব মৰম কৰে। ঠিক তেনেকৈ খুৰীকো লগ পাইছিলোঁ। আৰু আজি যদি মই দুটামান কথা নকওঁ, হয়তো বহুতে সেই কথা নাজানিব। সকলোৱে কৈছে যে অসম আন্দোলনৰ সময়ত খুৰী বোৱাৰী হৈ আহিছিলে ঠিকেই, কিন্তু শেষলৈকে বোৱাৰীয়ে হৈ থাকিলে, নহয়নে খুৰা? কিন্তু এগৰাকী গৃহিণী, এগৰাকী মৰমীয়াল মাক, আৰু সকলোতকৈ ডাঙৰ কথা, আমি আজিকালি চ'কল যি সমাজ সেৱিকা হিচাপে নিজকে পৰিচয় দিওঁ, আচলতে মনে মনেও সমাজ সেৱা কৰিব পাৰি। তাৰে উদাহৰণ হ'ল কমলা খুৰী। সেইটোৱে মই ভাবোঁ যে সকলো কাম মানুহক জহাই নকৰিলেও যে মানুহে মনে মনে বহুত ভাল কাম কৰিব পাৰে, সেই উদাহৰণ খুৰী আছিল। প্ৰয়াত কমলা ফুকনক শ্ৰদ্ধাৰে স্মৰণ কৰি মাতৃলৈ শ্ৰদ্ধা জীয়ৰীৰ। মা, তুমি যদিও আমাৰ মাজত এতিয়া নাই, তুমি সদায় থাকিবা মা। আজি তোমাৰ কাৰণে আমি এই ভজন স্বপ্নিল মিস্ত্ৰী আহিলে আৰু তেখেতে খুব সুন্দৰ ভজন কৰিলে। তুমি য'তে আছা মা, তুমি নিশ্চয় দেখি আছা আৰু তুমি মোৰ মনত সকলোৰে মাজত সদায় থাকিবা আমাৰ। তুমি নিশ্চয় য'তে আছা তুমি দেখি আছা। শিক্ষা দিছিলা আমাক, সেইখিনি যিখিনি মই পালন কৰি যাব লাগে, সদায় পালন কৰি যাম।
অনুষ্ঠানত দুগৰাকী বিশিষ্ট শিল্পীয়ে ভজন পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।